আজি আইছো হয়দীপ মাধৱ মন্দিৰ হাজুলৈ বৰ্তমান মন্দিৰ চাব আহিলো লগত বা আছে আমাৰ গোখানী আছে আৰু মোৰ ছোৱালীজনী এটা টুৰিষ্ট স্পট হয় তেনেকৈ আমি ওপৰলৈ উঠি গৈ আছো এইটো হৈছে আপোনাৰ ভগৱান বিষ্ণু অৱতাৰ হয় হাজু হয়দীপ মাধৱ মন্দিৰ তেনেকৈ চিৰি ওপৰলৈ উঠিব লাগিব উঠিলেও আপোনাৰ কষ্ট অনুভৱ নহয় বহুত মানুহ আহিছে ইয়াতে চিৰিবোৰ বহল বহল পাথৰৰ কংক্ৰিট দুই চাইডে আপোনাৰ মানুহ অহা যোৱা আৰু অহা আৰু বেৰিকেড দিয়া আছে প্ৰতি চাইছে মানুহ সুবিধা 10-15 মিটাৰ আঁতৰতে অকণমান বান্দৰৰ ওপৰত আছে কিন্তু ভয় খাব নালাগে বান্দৰৰ কাৰণে কোনো দিগদাৰ নকৰে তেওঁলোকে ভয় খালে আপোনাক তেওঁলোকে অলপ ভয় খুৱায় বাঁহত আহিছে এনেকৈ বাঁহতক লৈ আহিছোঁ এনেকৈ বাইদেউহঁতক পাৰ কৰি দিলোঁ ভয় খাইছিলে তেওঁলোকে অলপ এনেকৈ পাৰ গ'ল বান্দৰকেইটা অলপ আঁতৰাই দিলোঁ এতিয়া আমি গেটটো আহি পাইছোঁ ভিতৰত সোমাই আহি পাইছোঁ আমি বা আৰু গোখানী আৰু বা মোৰ ছোৱালীজনী তো এটা চাকি বন্তিলৈ জ্বলাওঁ বন্তি প্ৰজ্বলন কৰা ঠাই এইখন ভকতবোৰ এনেকৈ লাইন চিধা হৈ আছে গণেশ বাবাক পূজা দিবৰ কাৰণে পূজা অৰ্চনা কৰিবৰ কাৰণে তো গেটটো এইফালে বন্ধ হৈ আছে এইফালে আহিছোঁ অকণমান সোমাই তো এনেকৈ মানুহবোৰ লাইন ধৰি আছে চাকি বন্তি জ্বলাবৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে ভকতবৃন্দসকল তো এনেকৈ মানুহবোৰ লানি নিচিগা হৈ আছে পূজা দিবৰ কাৰণে তেওঁলোকৰ মনৰ ভগৱানৰ আশীৰ্বাদ ল'বৰ কাৰণে এনেকৈ আহি চাকি বন্তি জ্বলাই আমি পিছমূৰীয়া হ'লোঁ এইবোৰ ল'লোঁ আমি ওলাই আহিলোঁ এনেকৈ আমি নামি আহিলোঁ তললৈ আমি পুখুৰীটোত যাম টৰ্পেজ চাবৰ কাৰণে কাছ চাবৰ কাৰণে এনেকৈ আমি কাছ চাব আহি গ'লোঁ এনেকৈ কাছবোৰ কাষলৈ চাপি আহিছে কাছবোৰ এনেকৈ ওলাই যোৱা শ'ল মাছ কাছৰ বাইদেউগৰাকী মোবাইলটো পৰি গ'ল ইয়াতে দোকান বজাৰ লাগি আছে আপুনি যিকোনো ধৰণৰ সামগ্ৰী ল'ব পাৰে ল'ৰা ছোৱালী বস্তু খেলা বস্তু ধৰি ঘৰৰ পূজা সামগ্ৰী যিকোনো বস্তু ল'ব পাৰে ঘৰৰ বস্তু ল'ব পাৰে ইয়াতে এনেকৈ আহি পেলাই আপুনি এইখিনিতে চক পাব আপুনি লেফ্ট চাইডে যাব লাগিব লেফ্ট চাইডে মন্দিৰলৈ যায় মন্দিৰটো দেখুৱাই দিছোঁ অকণমান এনেকৈ যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে ঠিক ৰাইট চাইডে লেফ্ট চাইডে পৰিব আৰু যদি আপুনি বৰপেটা হ'লে আপোনাৰ ৰাইট চাইড পৰিব শ্ৰী হয়দীপ হাজু মাধৱদেৱ মন্দিৰৰ ব্লগটো এইখিনিতে আনিলোঁ ব্লগটো যোনটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত ভুললৈ জনাব ধন্যবাদ